দেখিছে এয়া বতাহ ধৰা এতিয়া ওলাই আহিছে আৰু আদৰি নিব এতিয়া সমূহ ৰাইজে। আপোনালোকে আজি ইয়াৰ দৃশ্যটো আপোনালোকে দেখাবলৈ চেষ্টা কৰি আছোঁ। কিন্তু আজি বহুত ভাগ্যৱান যাতে সকলো মিচিং জনজাতি আজি এনেকৈ যি নেকি কৃষি উৎসৱ আলি লৃগাং সকলোৱে এনেকৈ আজি ওলাই আহিছে যাতে এই আমাৰ আলি লৃগাঙৰ উৎসৱটো যাতে ধুমধামেৰে পাৰ কৰিবলৈ চেষ্টা সকলোৱে চলাই আছে। এয়া আপোনালোকক দৃশ্যটো আপোনালোকক ইয়াত দেখাই আছোঁ। এয়া দেখিছে এয়া ৰাইজৰ ৰাজ বাটেদি এয়া আদৰি নিছে। বহুত সুন্দৰ এয়া দৃশ্য পৰিৱেশ আৰু আপোনালোককো এয়া দেখাই আছোঁ ৰাজীৱ বলক আছামৰ পৰা। যাতে ভাষা নাই ইয়াৰ যি নেকি কৃষি উৎসৱ আলি লৃগাং যাতে সকলো ৰাইজে আজি এনেকৈ দেখিবলৈ পাইছোঁ। সকলোৱে ধুমধামেৰে এনেকৈ আগবাঢ়ি গৈছে। যি নেকি গাঁৱৰ আদৰণীয় গেট বনোৱা হৈছে লৃগাঙত দেখিছে। এতিয়া গেট পাৰ হৈ গ'ল আৰু ৰাইজে ধৰা বতাহ সকলোকে এনেকৈ গাঁৱৰ ৰাস্তাতেদি আদৰি নিছিলে। এনেকৈ পৰম্পৰা চলি আহি আছে আৰু প্ৰতি বছৰে এনেকৈ সকলোৱে ৰাইজে একতা হৈ এই আলি লৃগাঙক পালন কৰি আহি আছে। বহুত ভাগ্যৱান যাতে আমাৰ কৃষি উৎসৱ আলি লৃগাং এনেকৈ প্ৰতি বছৰে ৰাইজে যাতে আগবাঢ়ি যাবলৈ নেদেখাজনেও যাতে আশীৰ্বাদ কৰক, এয়াই ৰাইজৰ আশীৰ্বাদ। ৰাইজৰ বাটেদি এতিয়াও এয়া দেখিছে আদৰি নিয়ে আছে। আপোনালোকক ইয়াৰ দৃশ্যটো এয়া দেখাই আছোঁ। সকলো বতাহ ধৰা ছাতি ধৰা সকলোকে এনেকৈ ৰাজপথেদি আদৰি আনিলে। দেখিছে আপোনালোকক ইয়াৰ দৃশ্যটো দেখালোঁ যাতে এই আলি লৃগাং ভাগ আজি কৃষি ভিত্তিত কৰা হয়, যাতে সকলো কৃষি কাৰ্যবোৰ যাতে ভাল হওক সেইকাৰণে এই আলি লৃগাঙক উৎসৱটো পালন কৰা হয়। এতিয়া দেখিছে ৰাইজৰ যি নেকি মৰংঘৰ, এই মৰংঘৰত আমি পালোহি। আপোনালোকক এই মৰংঘৰৰ চাৰিওফালৰ পৰাই দৃশ্যটো দেখাম আৰু সকলো যা যোগাৰ চলি আছে এনেধৰণে। এতিয়া এই আমাৰ ৰাইজৰ মৰংঘৰটো 2-3 পাক
ৰানিং হ'ব, মানে ঘূৰিব। আৰু এই উৎসৱৰে আজি আলি লৃগাং কাৰ্যসূচী এনেকৈ চলি থাকিব। যাতে আজি দিনধৰীয়া কাৰ্যসূচী। এয়া মন কৰক, আমি এতিয়া মেইন স্থানত পাই গ'লোহি। ইয়াতে সকলো কৃষি উৎসৱটো ইয়াতে পালন কৰা হ'ব। দেখিছে আপোনালোকে ইয়াতে যি নেকি কৃষি বীজ ইয়াতে লগোৱা হ'ব, যাতে এই নিয়মে যাতে সকলো আমাৰ মিচিং জনজাতিয়ে কৃষি উৎসৱটো আগবাঢ়ি যাব। এয়াই আজি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা, যাতে যি নেকি আমাৰ ৰাখিব। আজি এই আলি লৃগাং উৎসৱ চলি থাকিব, দিনধৰীয়া কাৰ্যসূচী। আৰু আপোনালোকেও আহিব পাৰে। আজি আমাৰ এই মিচিঙৰ আলি লৃগাং উৎসৱ কৃষিভিত্তিক এই কৰ্মভাগ চলিব, যাতে